हेलो एवरीवन तुम्हालोকক आमार चैनल नॉलेज ऑफ साइंस स्वागतम जनाइছো। आज आमी तुम्हालोকৰ আগত এইচএস सेकेंड ইয়াৰৰ फिजिक्सर सिलेबासটো আজি তোমালোকৰ আগত আমি ডিসকাস কৰিম। তো এইটো তোমালোকৰ 2023-24 সিলেবাস হয় আৰু সেই হিচাপে তোমালোকৰ যেহেতু এই নিউ বৰ্ষত তোমালোকৰ কোন ধৰণৰ নতুন সিলেবাস আহা নাই সো তোমালোকে এই সিলেবাস কানে ফলো কৰিব পাৰা। যদিও নতুন সিলেবাস আহে তাত ইমান চেঞ্জ নহয়, অলপ সলপ চেঞ্জ হ'ব। সো তোমালোকে এই সিলেবাসটো তোমালোকে ফুল ফলো কৰিব পাৰা। তো তোমালোকে এই সিলেবাসটো ফলো কৰিবা। তো ইয়াতে তোমালোকৰ ইউনিট 1ত আছে ইলেক্ট্ৰোস্ট্যাটিক। ইলেক্ট্ৰোস্ট্যাটিকৰ আন্ডাৰ তোমালোকৰ দুটা চ্যাপ্টাৰ হয়। এটা হয় তোমাৰ ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ডছ আৰু এটা চ্যাপ্টাৰ হয় তোমাৰ ইলেক্ট্ৰোস্ট্যাটিক পটেনশিয়াল এণ্ড কেপাসিটেন্স। তো ইয়াৰ ভিতৰত মই ইলেক্ট্ৰিক চাৰ্জেছ আৰু ফিল্ড চ্যাপ্টাৰটো তোমালোকক ভিডিও দি আছো। অলৰেডি দুটা ভিডিও দিলো। যদি তোমালোকে চোৱা নাই মই ডেসক্ৰিপচনত লিংক দি দিম, তোমালোকে ভিডিও দুটা চাই ল'বা। আৰু পিডিএফটো মই হোৱাটছএপ গ্ৰুপত কৰি দিছো। তোমালোকে যদি সেই ভিডিওটো লাগে তোমালোকে আমাৰ হোৱাটছএপ গ্ৰুপত জয়েন হৈ ল'বা। তো এই ইয়াৰ ভিতৰত তোমালোকৰ এই ইলেক্ট্ৰোস্ট্যাটিকৰ আন্ডাৰ তোমালোকৰ 9 মাৰ্ক থাকে। মানে এই দুটা চ্যাপ্টাৰ মিলি তোমালোকৰ ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ডছ এণ্ড ইলেক্ট্ৰোস্ট্যাটিক পটেনশিয়াল এণ্ড কেপাসিটেন্স এই দুটা চ্যাপ্টাৰ মিলি তোমালোকৰ টোটাল 9 মাৰ্ক থাকে। হৈ গ'ল। তাৰ পিছত তোমালোকৰ ইউনিট 2 দিয়াতে দিছে যে কারেন্ট ইলেক্ট্ৰিসিটি। তো কারেন্ট ইলেক্ট্ৰিসিটিৰ পৰা তোমালোকৰ টোটাল 8 মাৰ্ক থাকে। এটা চ্যাপ্টাৰে আছে কারেন্ট ইলেক্ট্ৰিসিটি, ইয়াতে এই চ্যাপ্টাৰটোত 8 মাৰ্ক থাকে, ডাইৰেক্ট 8 মাৰ্ক থাকে। তাৰ পিছত তোমালোকৰ ইউনিট 3 দিছে ম্যাগনেটিক ইফেক্ট এণ্ড কারেন্ট, ম্যাগনেটিক ইফেক্ট অফ কারেন্ট এণ্ড ম্যাগনেটিজম। এই ইউনিট 3 ভিতৰত তোমালোকৰ দুটা চ্যাপ্টাৰ পৰে, চ্যাপ্টাৰ 4 আৰু চ্যাপ্টাৰ 5 মুভিং চাৰ্জেছ এণ্ড ম্যাগনেটিজম আৰু চ্যাপ্টাৰ 5 হয় ম্যাগনেটিজম এণ্ড মেটাৰ। এই দুটা চ্যাপ্টাৰ মিলি তোমালোকৰ টোটাল 9 মাৰ্ক থাকে। এই মুভিং চাৰ্জেছ এণ্ড ম্যাগনেটিজম আৰু ম্যাগনেটিজম এণ্ড মেটাৰ এই 4 নম্বৰ আৰু 5 নম্বৰ চ্যাপ্টাৰটো মিলি তোমালোকৰ 9 মাৰ্ক থাকে। তাৰ পিছত ইউনিট 4ত তোমালোকক দিছে ইলেক্ট্ৰোম্যাগনেটিক ইন্ডাকশন এণ্ড অল্টাৰনেটিং কারেন্ট। এই দুটা চ্যাপ্টাৰ আছে তোমালোকৰ চ্যাপ্টাৰ 6 ইলেক্ট্ৰোম্যাগনেটিক ইন্ডাকশন আৰু চ্যাপ্টাৰ 7 অল্টাৰনেটিং কারেন্ট। এই দুটা চ্যাপ্টাৰ মিলি তোমালোকৰ 9 মাৰ্ক থাকে। তাৰ পিছত তোমালোকৰ ইলেক্ট্ৰোম্যাগনেটিক ওয়েভস এইটো এটা সৰু চ্যাপ্টাৰ হয়। এই চ্যাপ্টাৰটো তোমালোকৰ 3 মাৰ্ক থাকে। ইলেক্ট্ৰোম্যাগনেটিক ওয়েভ চ্যাপ্টাৰটো তোমালোকৰ 3 মাৰ্ক থাকে। আৰু এই যেকেইটা চ্যাপ্টাৰ এই চ্যাপ্টাৰ 8 পৰ্যন্ত 1 টু চ্যাপ্টাৰ 8 1 ৰ পৰা 8 লৈ এইকেইটা তোমালোকৰ ফিজিক্স পাৰ্ট 1 ৰ চ্যাপ্টাৰ। মই চ্যাপ্টাৰ লিষ্টত তোমালোকৰ এটা ভিডিও বনাই দিছো, যদি তোমালোকে চোৱা নাই তোমালোকে চাবা, মই ডেসক্ৰিপচনত লিংক দি দিম। তো ইয়াৰ 1 ৰ পৰা 8 লৈকে তোমালোকৰ কি হয়, এইটো ফিজিক্স পাৰ্ট 1 বুকত তোমালোকৰ চ্যাপ্টাৰ হয়। তাৰ পিছত তোমালোকৰ পাৰ্ট 2 বুকৰ ইউনিট 6 টো চোৱা অপটিক্স আছে। তো অপটিক্সৰ আন্ডাৰত দুটা চ্যাপ্টাৰ পৰে। এটা হ'ল তোমাৰ চ্যাপ্টাৰ 9 ৰে অপটিক্স এণ্ড অপটিক্যাল ইনস্ট্ৰুমেন্ট আৰু এটা হ'ল তোমাৰ চ্যাপ্টাৰ 10 ওয়েভ অপটিক্স। আৰু এই দুটা মিলি তোমালোকৰ 14 মাৰ্ক থাকে। বহুত মাৰ্ক থাকে। এই দুটা মিলি তোমালোকৰ 14 মাৰ্ক থাকে। তাৰ পিছত তোমালোকৰ ইউনিট 7 টো চোৱা। ইয়াতে তোমালোকৰ এটা চ্যাপ্টাৰ হয় ডুৱেল নেচাৰ অফ ৰেডিয়েশন এণ্ড মেটাৰ। ডুৱেল নেচাৰ অফ ৰেডিয়েশন এণ্ড মেটাৰ এই চ্যাপ্টাৰটোৰ পৰা তোমালোকৰ 5 মাৰ্ক থাকে। তাৰ পিছত তোমালোকৰ ইউনিট 8 চোৱা এটমছ এণ্ড নিউক্লিয়াই। এই এটমছ এণ্ড নিউক্লিয়াই চ্যাপ্টাৰটোৰ পৰা চ্যাপ্টাৰ 12 এটমছ আৰু চ্যাপ্টাৰ 13 নিউক্লিয়াই এই দুটা চ্যাপ্টাৰৰ পৰা তোমালোকৰ টোটাল 6 মাৰ্ক থাকে। তাৰ পিছত তোমালোকৰ ইউনিট 9 চোৱা ইলেক্ট্ৰনিক ডিভাইসেছ। ইলেক্ট্ৰনিক ডিভাইসেছত তোমালোকৰ এটা চ্যাপ্টাৰ পৰে, সেটো হ'ল সেমিকন্ডাক্টৰ ইলেক্ট্ৰনিক্স মেটেৰিয়েল ডিভাইসেছ এণ্ড সিম্পল সাৰ্কিটছ আৰু ইয়াৰ পৰা তোমালোকৰ 7 মাৰ্ক থাকে। এইটো এটা ধুনীয়া চ্যাপ্টাৰ হয়। তো ইয়াৰ পৰা তোমালোকৰ 7 মাৰ্ক থাকে আৰু এনেকৈ তোমালোকৰ টোটাল 17 মাৰ্ক থাকে। আশা কৰোঁ তোমালোকে সিলেবাসটো বুজি পালা। এতিয়া তোমালোকে ইয়াতে চাব পাৰা যে তোমালোকৰ ইলেক্ট্ৰিক চাৰ্জেছ আৰু ফিল্ডৰ পৰা ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ডৰ পৰা কি তোমাৰ টপিক লাগিব এইবোৰ ইয়াতে দিয়া আছে, তোমালোকে এইবোৰ চাব পাৰা। তাৰ পিছত ইলেক্ট্ৰোস্ট্যাটিক পটেনশিয়াল এণ্ড কেপাসিটেন্সৰ এই যে এইবোৰ টপিক দিয়া আছে, ইয়াতে তোমালোকে চাব পাৰা কি টপিক পঢ়িবা। তাৰ পিছত কারেন্ট ইলেক্ট্ৰিসিটি দিয়া আছে। এনেকৈ গোটেই চ্যাপ্টাৰ তোমালোকে দিয়া আছে। মুভিং চাৰ্জেছ এণ্ড ম্যাগনেটিজম, তাৰ পিছত ম্যাগনেটিজম এণ্ড মেটাৰ, তাৰ পিছত ইলেক্ট্ৰোম্যাগনেটিক ইন্ডাকশন। ইয়াতে অলপ কেইটা টপিক চোৱা ইলেক্ট্ৰোম্যাগনেটিক ইন্ডাকশন, ফাৰাডেছ লছ, ইনড্যুস ইএমএফ এণ্ড কারেন্ট, লেন্স ল, সেলফ এণ্ড মিউচুয়াল ইন্ডাকশন। অলপ কেইটা টপিক আছে, এইকেইটা চাব পাৰা। অল্টাৰনেটিং কারেন্ট
ইয়াৰ পৰা এইকেইটা টপিক চাবা ইলেক্ট্ৰমেগনেটিক ৱেভছ ইয়াত এইকেইটা টপিক দিয়া আছে ৰে অপটিক্স এণ্ড অপটিকেল ইনষ্ট্ৰুমেণ্ট ইয়াত এইকেইটা টপিক আছে তো এনেকৈ তোমালোকৰ ৱেভ অপটিক্সত এইকেইটা টপিক ডুৱেল নেচাৰ অফ ৰেডিয়েশ্যন এণ্ড মেটাৰত এইকেইটা টপিক তাৰপিছত এটম চেপ্টাৰটোত এইকেইটা টপিক নিউক্লিয়াৰ চেপ্টাৰটোত এইকেইটা টপিক তোমালোকে এই চিলেবাছখনে ফ'ল' কৰিব পাৰা আৰু আমাৰ এই চেনেলত তোমালোকৰ ফিজিক্সৰ ভিডিঅ' আহিব আৰু মেথমেটিক্সৰ ভিডিঅ' আহিব সো তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু ডেসক্ৰিপচনত হোৱাটছএপ গ্ৰুপৰ লিংক দিছো তোমালোকে আমাৰ হোৱাটছএপ গ্ৰুপত জয়েন হৈ লবা এতিয়া আমি মেথমেটিক্সৰ সিলেবাসখন তোমালোকৰ আগত এতিয়া ডিসকাস কৰিম সো তোমালোকে এতিয়া মেথমেটিক্সৰ সিলেবাসখন চাই লোৱা আজি আমি তোমালোকৰ আগত মেথমেটিক্সৰ যেটো সিলেবাস তোমালোকৰ সেই সিলেবাসটো আজি তোমালোকৰ আগত আমি ডিসকাস কৰিম আৰু যেহেতু তোমালোকৰ এতিয়া কোনো ধৰণৰ নিউ সিলেবাস আহা নাই যদিও কেতিয়াবা নিউ সিলেবাস আহে কিন্তু ইমান চেঞ্জ নহয় সো তোমালোকে এই সিলেবাসখনে তোমালোকে ফলো কৰিব পাৰা ৰিলেশন এণ্ড ফাংশন চেপ্টাৰটো তোমালোকৰ 8 মাৰ্ক থাকে ইয়াৰ ভিতৰত তোমালোকৰ দুটা চেপ্টাৰ আছে ৰিলেশন এণ্ড ফাংশন ইয়াতে চোৱা তোমালোকৰ মানে ৰিলেশন এণ্ড ফাংশন চেপ্টাৰটো তোমালোকৰ 4 মাৰ্ক থাকে আৰু তোমালোকৰ ইনভাৰ্স ত্ৰিকোণমিতিক ফাংশনৰ 4 মাৰ্ক থাকে দুটা মিলি কিমান মাৰ্ক হয় তোমাৰ 8 মাৰ্ক হয় বুজি পালা কথাটো আশা কৰোঁ বুজি পালা তাৰ পিছত তোমালোকৰ এটা পাৰ্ট থাকে যেটো হৈছে এলজেব্ৰা এই এলজেব্ৰা পাৰ্টত তোমালোকৰ কোন কোন মানে চেপ্টাৰ থাকে এলজেব্ৰা পাৰ্টত তোমালোকে যদি চোৱা এলজেব্ৰা তোমালোকৰ দুটা চেপ্টাৰ থাকে এটা হল তোমাৰ মেট্ৰিক্স আৰু এটা হল তোমাৰ ডিটাৰমিনাৰ্স বুজি পালা এই দুটাক একেলগে কি বুলি কোৱা হয় এলজেব্ৰা বুলি কোৱা হয় তো এই মেট্ৰিক্স আৰু ডিটাৰমিনাৰ্স যে আছে এই দুটা চেপ্টাৰৰ পৰা তোমালোকৰ টোটাল মাৰ্ক কিমান থাকে টোটাল মাৰ্ক তোমালোকৰ 14 থাকে কিমান থাকে 14 থাকে আৰু ইয়াৰ ভিতৰত তোমালোকৰ যেটো মেট্ৰিক চেপ্টাৰটো আছে সেই চেপ্টাৰটোৰ পৰা তোমালোকৰ 6 মাৰ্ক থাকে আৰু যেটো ডিটাৰমিনাৰ চেপ্টাৰটো আছে ইয়াৰ পৰা তোমালোকৰ 8 মাৰ্ক থাকে আৰু হোল তোমাৰ এলজেব্ৰা চেপ্টাৰটোৰ পৰা কিমান মাৰ্ক থাকে তোমাৰ 14 মাৰ্ক থাকে বুজি পালা কথাটো তাৰ পিছত তোমালোকৰ তাৰ পিছত এটা ভাগ আছে সেই ভাগটো হল ক্যালকুলাস সেই ক্যালকুলাসৰ পৰা তোমাৰ 44 মাৰ্ক থাকে তো এটো এটা ম্যাথমেটিক্সৰ মোস্ট ইম্পৰ্টেন্ট তোমালোকৰ পাৰ্ট হয় এইটো তোমালোকক চাবই লাগিব তোমালোকে ম্যাথমেটিক্সত ভাল মাৰ্ক পাবলৈ হলে তোমালোকক ক্যালকুলাস কৰিব লাগিব কাৰণ তাত 44 মাৰ্ক থাকে ইমান ধেমালি কথা নহয় 44 মাৰ্ক থাকে তোমালোকে এইটো ভালকৈ চাব লাগিব ইয়াৰ আন্ডাৰত তোমালোকৰ কি কি চেপ্টাৰ থাকে ক্যালকুলাসৰ আন্ডাৰত তোমালোকৰ চেপ্টাৰ থাকে কন্টিনিউটি এণ্ড ডিফাৰেন্সিয়েবিলিটি এইটো এটা চেপ্টাৰ হয় এইটো তোমালোকৰ 12 মাৰ্ক থাকে টোটাল মাৰ্ক কিমান থাকে 12 থাকে তাৰ পিছত আৰু এটা চেপ্টাৰ ইয়াৰ আন্ডাৰত হয় ক্যালকুলাসৰ এপ্লিকেশন অফ ডেৰিভেটিভস এপ্লিকেশন অফ ডেৰিভেটিভ যেটো তোমালোকৰ 10 মাৰ্ক থাকে কিমান মাৰ্ক থাকে 10 মাৰ্ক থাকে তাৰ পিছত আৰু এটা চেপ্টাৰ আছে সেটো হৈছে ইন্টিগ্ৰালছ এটো এটা বহুত দীঘলীয়া চেপ্টাৰ হয় আৰু এই চেপ্টাৰটোৰ পৰা তোমালোকৰ 10 মাৰ্ক থাকে তাৰ পিছত 4 নম্বৰটো ক্যালকুলাসৰ ভিতৰত এইটো এটা চেপ্টাৰ আছে যে এপ্লিকেশন অফ দা ইন্টিগ্ৰালছ এই এপ্লিকেশন অফ দা ইন্টিগ্ৰাল এটো ক্যালকুলাসৰ এটা ভিতৰৰ চেপ্টাৰটো মানে এটো ক্যালকুলাসৰ এটা চেপ্টাৰ হয় যেটো তোমাৰ 4 মাৰ্ক থাকে এটা ম্যাথ আহে সেটো 4 মাৰ্ক থাকে আৰু তোমালোকৰ তাৰ পিছত এটা চেপ্টাৰ হল ডিফাৰেন্সিয়েল ইকুৱেশ্যন এই ডিফাৰেন্সিয়েল ইকুৱেশ্যনৰ পৰা তোমালোকৰ 8 মাৰ্ক থাকে মানে এনেকৈ তোমালোকৰ এই যেটো পাঁচটা চেপ্টাৰ এই পাঁচটা চেপ্টাৰৰ পৰা তোমালোকৰ 44 মাৰ্ক থাকে যেটো ক্যালকুলাসৰ আন্ডাৰত পৰে মানে ক্যালকুলাসৰ পৰা তোমালোকৰ 44 মাৰ্ক থাকে তোমালোকে ক্যালকুলাস স্কিপ কৰিব নোৱাৰা ক্যালকুলাস তোমালোকক পঢ়িবই লাগিব তো এইটো আমি কলো যে ক্যালকুলাসৰ পৰা 44 মাৰ্ক থাকে তাৰ পিছত তোমালোকৰ 4 নম্বৰ কৈছে ভেক্টৰ এণ্ড 3 ডাইমেনশনাল জিওমেট্ৰি এইটো দুটা চেপ্টাৰ আছে এইটো চোৱা ইয়াতে এইটো ভেক্টৰ এণ্ড 3 ডাইমেনশনাল জিওমেট্ৰি যেটো ভেক্টৰ চেপ্টাৰ আছে ইয়াৰ পৰা তোমালোকৰ 12 মাৰ্ক থাকে আৰু যেটো 3 ডাইমেনশনাল জিওমেট্ৰি আছে ইয়াৰ পৰা তোমালোকৰ 8 মাৰ্ক থাকে বুজি পালা কথাটো মানে তোমালোকৰ এই দুটা মিলি 12 মাৰ্ক থাকে তাৰ পিছত আৰু এটা আছে তোমাৰ লিনিয়াৰ প্ৰগ্ৰামিংৰ পৰা কিমান মাৰ্ক থাকে তোমাৰ ইয়াতে চোৱা লিনিয়াৰ প্ৰগ্ৰামিং যেটো চেপ্টাৰ আছে ইয়াৰ পৰা তোমালোকৰ 6 মাৰ্ক থাকে টোটাল 6 মাৰ্ক থাকে আৰু লাষ্ট এটা চেপ্টাৰ আছে তোমাৰ প্ৰবাবিলিটি ইয়াৰ পৰা তোমালোকৰ 8 মাৰ্ক থাকে তো এইটোই আছিল তোমালোকৰ ম্যাথমেটিক্সৰ সিলেবাস তো আশা কৰোঁ আজি ভিডিওটো ভাল পালা আৰু ম্যাথমেটিক্সৰ ভিডিও আমাৰ এই চেনেলটোত আহিব সো তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা তো আৰু ইয়াৰ পিডিএফটো আমি হোৱাটছএপ গ্ৰুপত আপলোড কৰি দিম তোমালোকে আমাৰ হোৱাটছএপ গ্ৰুপত জয়েন হৈ লবা
আৰু ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক সবাইকে ধন্যবাদ জনাইছোঁ।